ধন্যবাদ জনাইছোঁ আমাৰ আজি ইয়ালৈ অহাৰ কাৰণে। আৰু ND24 ফালৰ পৰা আমাৰ সকলোকে মোৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঠিকে আছে, আপোনালোকে দেখিছে নিশ্চয় আমাৰ কাজিৰঙা যি 6ষ্ঠ সংযোগত তাতে আমাৰ যিটো কাজিৰঙাৰ যি জৈৱ বৈচিত্ৰ্যৰে খুব এখন খুব ধনী এখন আমাৰ ৰাষ্ট্ৰীয় উদ্যান। গতিকে আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ যিসকল পৰ্যটক, যিসকলে কাজিৰঙাৰ দৃষ্টিনন্দন পৰিৱেশ উপভোগ কৰিবলৈ আহে, আমাৰ পৰ্যটকসকলৰ আগমন ইতিমধ্যে আৰম্ভ হৈছে। গতিকে আমি তেওঁলোকৰ সুবিধাৰ কাৰণে যিখিনি কৰিব লাগে, আমাৰ এই যি বৰ্ষ আছে আমাৰ পৰ্যটন বৰ্ষত তেওঁলোকৰ সুবিধাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি ইতিমধ্যে আমি কৰিছোঁ ইয়াতে। সচৰাচৰ পৰ্যটকসকলে ইয়ালৈ আহিলে কি দেখা পোৱা যাব? হয়, একচুৱেলি আপুনি দেখিছে আমাৰ কাজিৰঙাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ যিটো জৈৱ বৈচিত্ৰ্য ঠিক একেই, আমাৰ কাজিৰঙা 6ষ্ঠ সংযোগত একেই। ইয়াৰ জৈৱ বৈচিত্ৰ্য, ইয়াৰ লেণ্ডস্কেপ তাৰ লগত একেই। গতিকে সেইফালে যিবিলাক জীৱ জন্তু পোৱা যায়, যি ধৰি লওক গড়কে আৰম্ভ কৰি হাতী, বনৰীয়া হাতীৰ পৰা আৰম্ভ কৰি আমাৰ চোৱামদিৰৰ পৰা আৰম্ভ কৰি বাঘ, এই গোটেইখিনি জীৱ জন্তুৱে ঠিক ইফালে দেখাৰ দৰে আমাৰ ইয়াতে খুব ধুনীয়া চাইটিং হয়। আৰু সেই কথা আমি নিজেও ইয়াতে দেখিছোঁ। আৰু আমাৰ পৰ্যটকসকলৰ ফালৰ পৰা যি আমি ফিডবেক পাইছোঁ, তেওঁলোকে কৈছে যে আমাক জনাইছে তেওঁলোকে যেতিয়া এই চাফাৰী কৰিবলৈ ইয়ালৈ আহে তেতিয়াহ'লে খুব ধুনীয়া চাইটিং তেওঁলোকে এক্সপিৰিয়েঞ্চ কৰে। তেওঁলোকে হয়, বাঘৰ জনসংখ্যা কেনেধৰণৰ? বাঘৰ জনসংখ্যা খুব ধুনীয়া। আমাৰ যিটো লাষ্ট যিটো আমাৰ টাইগাৰ চেঞ্চাছ হৈছিলে, যিটো বাঘৰ গণনা হৈছিলে, তাতে আমাৰ খুব ভাল এটা পপুলেশ্যন আমি পাইছোঁ। আৰু আপোনালোকে জানি সুখী হ'ব যে আৰু খুব কেইদিনমানৰ ভিতৰতে আমাৰ পৰৱৰ্তী টাইগাৰ পপুলেশ্যন, অল ইণ্ডিয়া টাইগাৰ এষ্টিমেশ্যন আৰম্ভ হ'ব। আৰু আমি তাক লৈ আশাবাদী যে যোৱা আগৰ দৰে এইবাৰ যাতে আমাৰ বাঘৰ পপুলেশ্যন, বাঘৰ জনসংখ্যা যাতে বৃদ্ধি পায়, তাক লৈ আমি আশাবাদী। জীৱ জন্তুৰ উপৰিও ইয়াতে বিভিন্ন ধৰণৰ পক্ষীও দেখা পোৱা যায়, বিভিন্ন স্থানীয় আপুৰুগীয়া পক্ষীৰ উপৰি পৰিভ্ৰমী চৰাইও আহে। হয়, ইয়াতে দেখিছে আমাৰ এই 6ষ্ঠ সংযোগৰ যি এলেকা, সেই এলেকাত যথেষ্ট আপোনালোকে খাল, বিল, জলাশয় দেখিছে। আপোনালোকে দেখিছে আপোনাৰ সন্মুখতে খুব ধুনীয়া দুখনমান জলাশয় আছে। আপোনালোকে দেখিব, আপোনালোকে গম পাব যে ইয়াতে আমাৰ যি স্থানীয় যিখিনি আমাৰ চৰাই চিৰিকটি আছে, যিখিনি সেই তাৰ লগতে আমাৰ যিসকল পৰিভ্ৰমী চৰাই, সেই পৰিভ্ৰমী চৰাইও ইয়াতে খুব ধুনীয়াকৈ আগমন ঘটে। আৰু যিসকলে চৰাই চাই ভাল পায়, বা যিসকলক বাৰ্ডাৰ্ছ বুলি কোৱা হয়, বা যিসকলে গতানুগতিকভাৱে যিসকলে চৰাই চাবলৈ আহে, তেওঁলোকে ইয়াত খুব ধুনীয়া এক চৰাইৰ দৃষ্টিনন্দন এক মোহময়ী তেওঁলোকে চৰাই চাবলৈ সক্ষম হয় ইয়াতে। পৰ্যটকৰ ভিৰ কেনেকুৱা আচলতে, আৰু মানে পৰ্যটক অহাৰ ব্যৱস্থা কেনেধৰণৰ? পৰ্যটকৰ ভিৰ এতিয়া আমি যদি তুলনামূলকভাৱে চাবলৈ যাওঁ, তেতিয়া আমাৰ দক্ষিণ পাৰৰ লগত অলপ কমি আছে। তথাপি আমি দেখিছোঁ যে আমি এই পৰ্যটনৰ ব্যৱস্থা আমি বিগত 3 বছৰৰ পৰা আমি ইয়াতে আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে পৰ্যটকৰ ৰেছপন্স আমাৰ ইয়াতে খুব ধুনীয়া। যথেষ্ট ওচৰৰ পাজৰ যিখিনি আছে, সেইখিনি আমাৰ বেলেগ দেশৰ পৰা হওক, বা আমাৰ ইণ্ডিয়ান টুৰিষ্ট হওক, ফৰেইন টুৰিষ্ট হওক, তেওঁলোকে খুব ধুনীয়া এটা ইয়াতে সঁহাৰি দিছে। আৰু তেওঁলোকে খুব উৎসাহেৰে ইয়ালৈ আহে, যিহেতু ইয়াতে তেওঁলোকে চাইটিংটো খুব ধুনীয়াকৈ পাইছে। আৰু যিটো আপুনি প্ৰশ্ন কৰিলে যে ইয়ালৈ অহাৰ সুবিধা খুব ধুনীয়া। আপুনি দেখিছে আমাৰ যিটো ৱেষ্টাৰ্ণ ৰেঞ্জ জাংচনৰ যিটো অফিচ, সেই অফিচটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিক কাষতে জড়িত, মানে কাষতে লাগি আছে। আমাৰ যিটো কুচুমতলা, জামুগুৰিৰ ওচৰত যি কুচুমতলা চেণ্টাৰ হয়, তাতে আমাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ নাগশংকৰৰ অফিচটো অৱস্থিত। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ তেওঁলোকে আহক। আৰু আমি ইয়াতে কিছুমান পাব্লিচিটিৰ কাৰণে কিছুমান আমি হোৰ্ডিঙৰ ব্যৱস্থা কৰিছোঁ, কিছুমান ছাইনবোৰ্ডৰ ব্যৱস্থা কৰিছোঁ। তাতে আমাৰ কণ্টেক্ট নাম্বাৰসমূহ দিছোঁ, তেওঁলোকে তাত যোগাযোগ কৰি পোনপটীয়াভাৱে ইয়ালৈ আহিব পাৰে। নহ'লে তেওঁলোকে কাজিৰঙা যি আমাৰ ৱেবছাইট আছে, ৱেবছাইটত তেওঁলোকে অনলাইন বুকিং কৰি, তেওঁলোকে আগতীয়া বুকিং কৰি তেওঁলোকে খুব ধুনীয়াকৈ আমাৰ ইয়ালৈ আহিব পাৰিব। জীপ চাফাৰী উপলব্ধ? জীপ চাফাৰী ইয়াতে উপলব্ধ। আপোনালোকে দেখিছে মোৰ পিছফালে এখন খুব ধুনীয়া চাফাৰী গাড়ী আমাৰ ইয়াতে ৰখি আছে। 4 ট্ৰেক্সৰ আমাৰ 4x4 এখন চাফাৰী গাড়ী আমাৰ কাজিৰঙা কৰ্তৃপক্ষই ইয়াতে ব্যৱস্থা কৰিছে। গতিকে আমাৰ যিসকল এতিয়া পৰ্যটক ইয়ালৈ আহিছে, বা যিসকল পৰ্যটক ইয়ালৈ আহিব, তেওঁলোকক আমি খুব ধুনীয়াকৈ আমাৰ এই চাফাৰী গাড়ীখনৰ জৰিয়তে তেওঁলোকক চাফাৰীৰ কাৰণে আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি সুবিধা কৰি দিবলৈ ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ যিসকল টুৰিষ্ট আহিব, তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকক আমি কেনেদৰে সুৰক্ষা দিব পাৰে, তাৰ বাবে আমি যথোচিত ব্যৱস্থা আমি হাতত লৈছোঁ।